এৰা জয় জয় কৃষ্ণ যাৰ স্মৰণ মঙ্গল জাগ যোগাদিৰো হৰি নাম মহাফল ও হেনয় পৰমানন্দ মাধৱ কনিতে সুমৰিও নৰ নিৰন্তৰে এক চিতে কৃষ্ণ কথায় অমৃত পিউ সাৱধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে ভগৱন্ত বস্তুৱে নিৰ্গুণ নিৰাকাৰ তত্ত্বৰ পৰা তেওঁৰ সন্তানস্বৰূপ জীৱ আত্মাক সময়ে সময়ে কৃপা বৰিষণ কৰিবৰ বাবে এই ধৰাধামত অৱতাৰ গ্ৰহণ কৰে। পৰম বান্ধৱ অৰ্জুনৰ আগত প্ৰকাশ কৰিছিল যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে অৰ্থাৎ দুষ্টক দমন সন্তক পালন দুষ্কৃতি বিনাশ সংস্কৃতি ৰক্ষা ধৰ্মৰ ওপৰত যেতিয়াই অধৰ্মৰ প্ৰভুত্ব বিস্তাৰ হয় অধৰ্মক বিনাশ কৰি ধৰ্মক পুনৰ সংস্থাপনৰ অৰ্থে ভগৱন্ত বস্তুৱে ধৰাধামত অৱতাৰ ধাৰণ কৰে। গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে ২৪ অৱতাৰ ২৪ বাৰ অৱতাৰ ধাৰণ কৰিছে আৰু তাৰে সত্য ত্ৰেতা পাৰ হৈ দ্বাপৰ যুগত শ্ৰীকৃষ্ণ নাম লৈ সগুণ শাখা ৰূপত দৈৱকী নন্দন হিচাপে অৱতাৰ ধাৰণ কৰিছে আৰু বিখ্যাত ভাৰত যুদ্ধৰ অৱসান ঘটাই হস্তিনাপুৰৰ পৰা দ্বাৰকা অভিমুখে যাত্ৰা কৰিবলৈ বিচাৰোতে কৌৰৱৰ মাতৃ গান্ধাৰীয়ে কৃষ্ণক অভিশাপ দিছিল যে যি কুট কৌশল কৰি মোৰ কৌৰৱ বংশক ধ্বংস কৰা হ'ল হে কৃষ্ণ তোমাৰো যদুবংশ এনেকৈ ভাই ভাতৃৰ মাজতে মৰা কটা কৰি এই সংসাৰত এদিন নিশেষ হৈ যাব আৰু সেই অভিশাপক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি দ্বাৰকাত ভগৱন্ত পুৰুষে চিন্তা কৰিছে কেনেকৈ যদুবংশ ধ্বংস কৰা যাব আৰু এদিন দ্বাৰকাৰ কাষতে থকা পিণ্ডাৰক নামৰ তীৰ্থক্ষেত্ৰত পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা ত্ৰিকালদৰ্শী ঋষিমুনিসকলক একগোট কৰোৱাই যোগ বলেৰে তেওঁৰ ধৰ্মপত্নী ৮ গৰাকী পত্নীৰ ভিতৰত পৰম ভকত জাম্বৱন্তৰ কন্যা জাম্বৱতীৰ পুত্ৰ শাম্ব কুমাৰক লগৰীয়া শিশুসকলৰ সহিতে এগৰাকী পত্নীৰ
গৰ্ভাৱতী 10 মাহ গৰ্ভাৱতী পত্নীৰ আকাৰত সাজ সজ্জা পিন্ধুৱাই ত্ৰিকালদৰ্শী ঋষিমুনিসকলৰ সন্মুখত পিণ্ডাৰক তীৰ্থক্ষেত্ৰত উপস্থিত কৰোৱালে। লগৰীয়া শিশুসকলৰ দ্বাৰা প্ৰকাশ কৰোৱালে যে সেই মান্যবৰ ঋষিমুনিসকল আমাৰ লগত থকা এই কন্যাগৰাকী বৰ লাজকুৰীয়া। এওঁ বৰ্তমান 10 মাহ পূৰ্ণ গৰ্ভাৱতী। এওঁৰ গৰ্ভত যি সন্তান আছে সেই সন্তান পুত্ৰ নে কন্যা জানিব বিচাৰিছে। তোমালোকে আমাক কৃপা কৰিব লাগে। এই বুলি কোৱাৰ লগে লগে ত্ৰিকালদৰ্শী ঋষিমুনিসকলে ধ্যান কৰি বুজিব পাৰিলে যে তেওঁ প্ৰকৃততে স্ত্ৰী নহয়, তেওঁ প্ৰকৃততে পুৰুষ। 10 মাহ গৰ্ভাৱতী মাতৃৰ নিচিনাকৈ বস্ত্ৰ অলংকাৰ পৰিধান কৰা তেওঁলোকক পৰীক্ষা কৰিবৰ নিমিত্তেহে এই ব্যৱস্থাটো যদুবংশৰ সেই শিশুসকলে পালন কৰিছে। তাতে ক্ষুণ্ণ হৈ ঋষিমুনিসকলে পুনৰ অভিশাপ দিলে যে যি ব্যৱস্থাত তোমালোকে আমাক ইটিকিং কৰিছা, অৱমাননা কৰিলা, সেই ব্যৱস্থাই তোমালোকৰ প্ৰাণ বৈৰী কাল ৰূপ ধাৰণ কৰিব তোমালোকৰ বাবে। আৰু গৰ্ভৱতী মাতৃৰ দৰে সজাই নিয়া সেই এটা শিল এডোখৰ লোহালে ৰূপান্তৰিত হ'ল, মুখল। আৰু সেই কথাখিনি যাদৱ বংশৰ সেই শিশুসকলে কৃষ্ণক জনাব লাগে বুলি নাভাবিলে। আৰু কৃষ্ণক নজনাই তেৰা সমস্তই অক্ৰূৰকে ধৰি উগ্ৰসেন আদি বৃদ্ধ মহন্তসকলক এই কথাটো অৱগত কৰিলে। আৰু অৱগত কৰাৰ লগে লগে বিপদ কালত বুদ্ধি নাশ হোৱাৰ দৰে সেই মহন্তসকলৰো চিন্তাত খেলি মেলি লাগিল। আৰু সেইকাৰণে তেৰা সমস্তয়ো কথাটো সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ঈশতত্ত্ব কৃষ্ণদেৱক অৱগত কৰিব লাগে বুলি তেৰা সমস্তই নাভাবিলে। আৰু সেইটোৱে যদুবংশৰ ধ্বংসৰ মূল কাৰণ। অৰ্থাৎ আমি ইয়াৰ দ্বাৰা এক পৰম তত্ত্ব অনুভৱ কৰিব পাৰো যে যি ধৰণে যদুবীৰসকলে কৃষ্ণ তত্ত্বক জগতৰ ঈশতত্ত্ব বুলি শ্ৰদ্ধা সন্মান কৰি আছিল, সেই দিনটোলৈকে যদুবংশ খুব সুন্দৰভাৱে থাকিব পাৰিছিল এই সংসাৰখনত। কিন্তু যিদিনাই যদুবীৰসকলে কৃষ্ণক নিজৰ লগৰীয়া বুলি ভাবিছিল, যিদিনাখনৰ পৰা কৃষ্ণক বয়োজ্যেষ্ঠসকলে নিজৰ সন্তান বুলি ভাবিলে, সম্বন্ধত ভতিজাক বুলি ভাবিলে, সম্বন্ধত ভায়েক বুলি ভাবিলে, সম্বন্ধত কোনোবাই ককায়েক বুলি ভাবিলে, সম্বন্ধত কোনোবাই নিজৰ বয়সৰ সমান হোৱাৰ বাবে এইটো কৃষ্ণ আমাৰ লগৰে, এনেকুৱা ভাৱনাটোৰে যিদিনাই কৃষ্ণক অৱমাননা কৰিবলৈ লাগি গ'ল যিদিনাখনৰ পৰা, সেইদিনাখনৰ পৰা যদুবংশ ধ্বংস হ'বলৈ আৰম্ভ হৈ গ'ল। ঠিক তেনেকৈ গুৰুজনাই আমাক এই তত্ত্বটো দৰ্শন কৰাইছে যে স্বয়ং কৃষ্ণস্তু ভগৱান হ'ল বাংময় মূৰ্তি ভাগৱত। আৰু এই ভাগৱত বাংময় মূৰ্তিয়ে আমি সমস্ত জনাকে দিয়া উপদেশক যিদিনাই আমি অস্বীকাৰ কৰিম কিতাপৰ কথা বুলি, সেইদিনাৰ পৰা সেই ব্যক্তিজনে ভগৱন্তৰ কৃপাধন্য হৈ মংগলযুক্ত হৈ থকাৰ বিপৰীতে সেইদিনাৰ পৰা তেওঁ জীৱনে অমংগলৰ দিশেৰে গতি কৰে। ভাগৱত এভাগ কিতাপ নহয়। গতিকে ভাগৱতে আমাক যি কৰিবলৈ উপদেশ দিছে তাক পালন কৰাটো আমাৰ কৰ্তব্য প্ৰত্যেকজনৰ। আৰু ভগৱন্ত বাংময় মূৰ্তিস্বৰূপ ভাগৱতক যিদিনা আমি কিতাপ বুলি ভাবি
কোনেও দেখা নাই বুলি ভাবি ভাগৱতে নকৰিবলৈ কোৱাখিনিকে আমি কৰি থাকিম, তেতিয়াহ'লে জানিব সেইদিনাৰ পৰা ভাগৱতে কাল ৰূপ ধাৰণ কৰি আপোনাৰ মোৰ বাবে অমংগল হৈ যাব। এইটোৱে হ'ল ভাগৱতৰ মূল দৰ্শন। একাদশ স্কন্ধত যদুবংশ ধ্বংসৰ কাহিনীৰ মাধ্যমেৰে এই তত্ত্বটো প্ৰকাশ কৰিছে। সেইকাৰণেই যদুবংশ ধ্বংস হৈছে। এনেকৈ যদুবংশ ধ্বংসৰ অন্তত ভগৱন্ত পুৰুষে যেতিয়া ব্যাধৰ হৰত হৰবিদ্ধ হৈ অৰণ্যৰ মাজত অশ্বত্থ বৃক্ষৰ তলত পৰি আছে, পৰম ভকত উদ্ধৱে ভগৱন্তক বিচাৰি বিচাৰি অশ্বত্থ বৃক্ষৰ তলত গৈ লগ পাইছে, বিচাৰি পাইছে। আৰু তাৰ পাছত ভগৱন্তৰ চৰণ কমলত পৰি বাগৰি বাগৰি কান্দিছে। আৰু ভগৱন্তই পৰম ভকতক আশ্বস্ত কৰি উত্তৰ দিছে, উদ্ধৱ তুমি নাকান্দিবা, তুমি তোমাৰ চিত্ত স্থিৰ কৰা, কিয়নো তোমাৰ দুখ দেখি ময়ো থিৰেৰে থাকিব পৰা নাই। সেইকাৰণে উদ্ধৱ তুমি স্থিৰ হোৱা, যদি তোমাৰ কিবা জানিব লগা আছে তুমি মোক অৱগত কৰা, নিশ্চয় মই তোমাক সমস্তখিনি সংশয় দূৰ কৰি দিম। এই বুলি ক'লে। আৰু জীৱাত্মাৰ প্ৰতীক উদ্ধৱে ভগৱন্ত ইক্ষতত্বৰ আশ্বাসবাণী পায়, মনৰ ভাৱনা প্ৰশ্ন ভগৱন্তৰ চৰণত অৰ্পণ কৰিছে। পদ কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱ মহন্ত কৰি কৰজোৰ পুনৰপি পুছিলন্ত। নমো নমো কৃষ্ণ কহিউক কৃপাময়, তুমি বিনা কোনে মোৰ চেদিবে সংশয়। ভগৱন্তৰ আশ্বাসবাণী পাই উদ্ধৱ মহাভক্তই ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে যে হে কৃষ্ণ, তোমাৰ চৰণত আমি সেৱা নিবেদিছো, কৃপাময়, তুমি মোক কৃপা কৰা, মোৰ মনৰ সংশয় তুমি দূৰ কৰা। এই বুলি কৈ ২৭ ভাগী প্ৰশ্ন প্ৰকাশ কৰিছে। কোন সমদম দান সত্য শৌচ কাম, কোন মহালাভ প্ৰভু যজ্ঞকাৰ নাম। কাৰ নাম সূৰ্য কোন গুণে সুমন্দিত, কাৰ নাম মূৰ্খ কাক বলিয় পণ্ডিত। ৰাম ৰাম কাক বুলি বন্ধু দিন দুখী কোন নজন, কাৰ নাম সুৰ কাক বুলি মহা ধন। ও কোন পন্থ বিপন্থ বুলিয় কাক
কোন সুখ দুখ দেব কহিও উদ্ধাৰী এৰা কোন স্বৰ্গ নৰক কহিও ভগৱন্ত কাক বুলি গৃহ কোন জন ধনৱন্ত কোন বা ঈশ্বৰ অনিশ্বৰ কোন প্ৰাণী কহিও কয়ামাত বিচাৰি চক্ৰ পানী ৰামে তোমাত পুচিবে জীৱা নজানো আমি আপুনি সৰ্বজ্ঞ জগতৰ অন্তৰ্যামী হে ৰাম তাক প্ৰভু ভাল মতে কহিও আমাত কৰো হেৰা চৰণত পৰি প্ৰণিপাত হে কৃষ্ণ তোমাৰ চৰণত আমি কেইভাগিমান প্ৰশ্ন আগবঢ়াই দিয়া হৈছে সংশয় দূৰ কৰা প্ৰশ্ন কেইভাগি আমি সমস্ত জনাৰে মনতো উদয় হয় সেই প্ৰশ্ন কেইভাগি কি প্ৰথম প্ৰশ্ন হ'ল সম কাক বোলে তালব্য স যোগ ম সমান সম দ্বিতীয় প্ৰশ্নভাগী হ'ল দম মানে কি ৩ নম্বৰতে দান মানে কি ৪ নম্বৰতে সত্য মানে কি ৫ নম্বৰতে শৌচ মানে কি ৬ নম্বৰতে মহা লাভ বুলি ক'লে কাৰ কথা বুজা যায় যজ্ঞ বুলি ক'লে কাৰ কথা বুজা যায় এনেকৈ উদ্ধৱে প্ৰশ্ন আগবঢ়াইছে সূৰ্য মূৰ্খ পণ্ডিত বন্ধু দুখী সুৰ পথ বিপদ মহাধন সুখ দুখ স্বৰ্গ নৰক গৃহ ধনী ঈশ্বৰ অনিশ্বৰ এনেধৰণে ২৭ ভাগী প্ৰশ্ন অৱতাৰণা কৰিছে এতিয়া আমাৰো মনত প্ৰশ্ন হয় এইবিলাক যে ধনী বুলি ক'লে আমাৰ মনত কাৰ কথাটো আহে দুখীয়া বুলি ক'লেনো কোনজনে পাব লাগে এই যে চৰকাৰে বৰ্তমান দুদিনমানৰ আগতে অৰুণোদয় আঁচনি দিলে কাক দিছিলে অৰুণোদয় আঁচনি ধনীক নে দুখীয়াক নে সকলো মহিলাকে দিছিলে সকলো মহিলাকে দিছিলে নি নাই দিয়া দুখীয়া মহিলাক দিছিলে এটা শাস্ত্ৰই কৈছে দুখীয়া কোনজন আজি আমাক জনাব দুখীয়া কোনজন ধনী সকলক অৰুণোদয় দিলে নহব নহয় মই নেপালো তেওঁ কেনেকে পালে তেওঁ মানুহজনে চৰকাৰী চাকৰি কৰে স্বাভাৱিক চিন্তাত আপোনাৰ মোৰ দৃষ্টিত সেইজনেই ধনী ব্যক্তি গাঁওখনৰ মাজত এতিয়া শাস্ত্ৰইনো ধনী কাক বুলি কৈছে ধনৱন্তনো কোনজন আমাক জনাব আৰু তেতিয়া অৰুণোদয় পালেও আনন্দ নালাগে নাপালেও দুখ নালাগে আৰু তেতিয়া এই কথাখিনি আমাক জনাব আমি সীমিত জ্ঞানৰ জৰিয়তে যৎপৰোনাস্তি আপোনাসৱৰ চৰণত সেৱা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব আৰু এই ২৭ ভাগী প্ৰশ্নক একেলগে এটা নামেৰে বিভূষিত কৰিছে সেই নামটো হ'ল ঔদ্ধৱ কবুলন্ত
কেশৱ কৃপাময় পুছিলা পৰম ভাগৱত ধৰ্ম উদ্ধৱৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ভগৱন্ত পুৰুষে আগবাঢ়ি উদ্ধৱৰ আগত প্ৰশ্ন কেইভাগিৰ নামাকৰণ কৰিছে এটি শব্দৰে। সেই শব্দ ব্ৰহ্মৰ নাম হ'ল ভাগৱত ধৰ্ম। তুমি যে আমাক প্ৰশ্ন কেইভাগি কৰিলা উদ্ধৱ, ইয়াৰ নামটো হ'ল ভাগৱত ধৰ্ম। আৰু এই ভাগৱত ধৰ্মৰ বিষয়ে কোনে জানে কোনে নাজানে তোমাক মই কওঁ শুনা উদ্ধৱ। ও মহা মহা জনুজাক নজানে সাক্ষাৎ কৰিব বেকত আজি মোৰ সন্মত তোমাত। উদ্ধৱ, তুমি যি ২৭ ভাগী প্ৰশ্ন আমাক কৰিলা, এই ২৭ ভাগী প্ৰশ্নৰ নাম হ'ল মহাভাগৱত ধৰ্ম। আৰু এই মহাভাগৱত ধৰ্মৰ বিষয়ে মহাজন সকলো নাজানে উদ্ধৱ। কিন্তু মই যে যামগৈ বৈকুণ্ঠলে, তোমাক মই এই তত্ত্বটো দি থৈ যাম উদ্ধৱ, তুমি চিন্তা নকৰিবা। কাৰণ তুমি মোৰ একান্ত ভকত। গোটেই যদুবংশকে মই ধ্বংস কৰিলোঁ, কিন্তু তোমাক মই ধ্বংস নকৰিলোঁ উদ্ধৱ, তোমাক মই ৰাখিলোঁ। কিয়? কাৰণ মোৰ নিৰ্গুণ নাম আশ্ৰয় নকৰি কলিৰ কৰাল গ্ৰাসত পৰি জীৱবিলাক অধোগতি যাব। আৰু অধোগতি হোৱা জীৱক পৰম গতি দিব পাৰিব কেৱল মোৰ নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে। কিন্তু এই শ্ৰৱণ কীৰ্তন মহাভক্তি য'তে ত'তে নাথাকে নহয় উদ্ধৱ। গুৰুজনাই কৈছে, য'তে ত'তে নথাকয় হৰি নামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহা যত্ন। গতিকে তুমি মোৰ পৰম ভকত মানে মহামহন্ত। গতিকে তোমাৰ দৰে মহামহন্তক মই আজি এই নাম তত্ত্ব ভাগৱত ধৰ্ম প্ৰকাশ কৰিম, যি তত্ত্ব তোমাৰ ওচৰত আহি জীৱই আশ্ৰয় কৰাৰ লগে লগে জীৱৰ পৰম গতি হ'ব, অমংগলৰ বিপৰীতে জীৱৰ মংগল সাধন হ'ব। গতিকে উদ্ধৱ তুমি শুনা। এৰা আন দেৱ ধৰ্ম কৰিয়া পৰিহাৰ মুত মাত্ৰ এক চিত্ত মতি ভৈল যাৰ। যিমানবিলাক দেৱ দেৱতা আছে মোৰ দ্বাৰা সৃষ্টি, সেই ৩৩ কোটি দেৱ দেৱতা আন দেৱ, এই আন দেৱ সেৱা কৰা, পূজা কৰা আদি যিটো ব্যৱস্থা, এই কৰ্ম ব্যৱস্থাক ধৰ্ম বুলি কোৱা হৈছে। সেইকাৰণে উদ্ধৱ এই আন দেৱৰ কৰ্ম ধৰ্ম পৰিহাৰ কৰি মানে এৰি দি মুত মাত্ৰ এক চিত মতি ভৈল যাৰ, যিজনৰ
কায় বাক্য মন এক চিত্ত হৈ মোৰ চৰণত লগাই দিয়ে। যিজনে জানিলা মই পৰম বান্ধৱ, যিজনে বুজি পালে যে মই কৃষ্ণ তত্ত্বই হলো সমস্ত জীৱ আত্মাৰ পিতৃ পৰম বন্ধু, তাৰে নাম সমবে জানিবা উদ্ধৱ। তুমি যে মোক সুধিছিলা সম মানে কি, তাৰ নামেই হ'ল সম। এতিয়া আমাক যদি কোনোবাই সোধে যে সম মানে কি, তেতিয়াহ'লে আমাৰ প্ৰশ্নটোৰ উত্তৰ হ'ব আন দেৱ ধৰ্মবিলাক ত্যাগ কৰি কায় বাক্য মন চিত্ত এক কৰি এক দেও এক সেও একত বিনে নাইকেও কৃষ্ণৰ চৰণত নিজকে অৰ্পণ কৰি যিজন আমাৰ সমস্ত জনাৰে পৰম বান্ধৱ বুলি আমাৰ জ্ঞান হ'ল, সেই দৰ্শনটোৰ নাম হ'ল উদ্ধৱ সম। তুমি মনত ৰাখিবা। এতিয়া সমগুণটো আমাৰ লগত আছে নে নাই? যদি আছে, আমি ভাগৱত ধৰ্মৰ এক অংশ আশ্ৰয় কৰিছো। যদি আমি ভাগৱত ধৰ্ম সম ব্যৱস্থাটো আমাৰ লগত নাই, সম গুণটো আমাৰ লগত নাই, তেতিয়াহ'লে ভাগৱত ধৰ্মত আমি আগবাঢ়িব নোৱাৰিম। অৰ্থাৎ আমি পালন কৰা কৰ্মটোক ভাগৱত ধৰ্ম বুলি কোৱা নাযাব। দ্বিতীয়তে প্ৰকাশ কৰিছে, তুমি মোক সুধিছিলা দম মানে কি। এতিয়া এখন সমাজ ব্যৱস্থাত, এখন গাঁৱত, এটা পৰিয়ালত সকলোৰে লগত এই শব্দটো আমাৰ চিনা পৰিচয় আছে, দম। কি বুলি কওঁ, তই মোক চুই চাচোন, তই কি কৰো চা। মোৰ দম নাই বুলি ভাবিছ, মোৰ শক্তি নাই বুলি ভাবিছ। তই জপনাখন খুলি বাউণ্ডৰীৰ ভিতৰত সোমাইছা, তোক কি কৰো চা। এইটো হ'ল সাংসাৰিক বাস্তৱ পৃথিৱীত দম বুলি বুজি পোৱা এটা ব্যৱস্থা। কিন্তু শাস্ত্ৰত দম মানে কাৰ কথা ক'লে? এৰা মোৰ কথা শুনৈ কৰ্ণে, মুখে বোলৈ ৰাম, যিটো হস্ত দুই মূৰে মাত্ৰ কৰৈ কাম, মোৰ ৰূপ চিন্তনত মনে কৰৈ শ্ৰম, জানা প্ৰাণ সখীয়াবে তাকে বুলি দম। তাৰ নামটো হ'ল দম উদ্ধৱ। তুমি মনত ৰাখিবা। এতিয়া আমি নিজক সুধিব লাগে, ভাগৱতে কোৱা সেই দমটো আমাৰ আছেনে নাই? তাৰমানে দমৰ বিষয়ে জ্ঞান দিছে আমাক যে কৃষ্ণ কথা কাণ দুখন কৃষ্ণ কথা শুনিবৰ বাবে ব্যৱহাৰ কৰা। এতিয়া আমি কৃষ্ণ কথা শুনিবলৈ কাণ দুখন ব্যৱহাৰ কৰোঁ নে নকৰোঁ? এতিয়া শাস্ত্ৰই কৈছে, কৰ্ণ দুই থাকন্তে নুশুনি হৰি কথা, দুগুটা গৰ্তৰ ভাৰ বহিলোহু বৃথা। দুখন কাণ থাকি কৃষ্ণ কথা নুশুনি কাৰ কথা বেছিকে শুনো? যি হ'ল হ'ল, ভালেই হ'ল। কি ভাল হ'ল? কমলা বাইদেউৰ জীয়েক পলাই গ'ল। এই কমলা বাইদেউৰ জীয়েক যে পলাই গ'ল, এনেকুৱা ফুচফুচীয়া যদি আলোচনা এটা চলি থাকে, তেতিয়াহ'লে কাণ দুখন সেইফালে বেছিকে যায়। সেইটো দম নহয়। শাস্ত্ৰই কৈছে সেই ব্যৱস্থাটোৰ পৰা আমি সেই দুগৰাকী আইক যদি ক'ব পাৰো, হেৰা এইবিলাক কথা পাতি নাথাকিবাচোন, জিভাখন কৃষ্ণ কথা ক'বলৈহে দিছে আমাক ভগৱন্তই, বুজাব পাৰিব লাগিব।
কাণ দুখন কৃষ্ণ কথা শুনিবলৈ ব্যৱহাৰ কৰিবলৈহে দিছে ভগৱন্তই। কাণ দুখন জিভাখন কৃষ্ণ গুণ নাগাই কৰৈ আনকহে ব্যাখ্যান জানা জিভা ভৈল তাৰ বেংগৰ সমান। জিভাখন যদি নাথাকে কথা ক'ব নোৱাৰি আমি, জিভাখন যদি নাথাকে আমি খাবও নোৱাৰো একো। গতিকে শৰীৰটোৰ 10টা ইন্দ্ৰিয়ৰ ভিতৰত জিভাখন কিন্তু অপৰিহাৰ্য অংগ। গতিকে সেই জিভাখন ব্যৱহাৰ কৰোঁ আমি ক'ত? সেই জিভা সদা তোৰ মধুৰ ৰেখে প্ৰিয় মাত্ৰ জান তই ৰসৰ সাৰক। অৰ্থাৎ হেৰ জিভা, তই জান এই শৰীৰটোত শক্তি লাভৰ বাবে যিবিলাক আহাৰ গ্ৰহণ কৰ দ্ৰব্য, সেই দ্ৰব্যবিলাকৰ যিটো সোৱাদ, জ্বলা টেঙা তিতা মিঠা কেহা, এইবিলাক তই জিভাই এই শৰীৰটোক আহাৰটোৰ সোৱাদটো দিব জান। জিভাৰ ধৰ্মও এইটো, জিভাৰ কৰ্মও এইটো। কিন্তু শাস্ত্ৰই কৈছে, মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত, যে সেই সকলোবিলাক ত্যাগ কৰি আন তেজি নিৰন্তৰে কৰাই উক মাত্ৰ পাণ। এই ওপৰত কৈ অহা সকলোবিলাক জ্বলা টেঙা তিতা মিঠা কেহা, এই সোৱাদৰূপী কৰ্মবিলাকক ত্যাগ কৰি কৰাই উক মাত্ৰ পাণ। তই জীৱ আত্মাক পাণ কৰাবলৈ চেষ্টা কৰ নাৰায়ণ নাম অমৃতক। নাৰায়ণ ৰূপী নাম অমৃত পাণ কৰাবলৈ তই চেষ্টা কৰিব নোৱাৰনে জিভা? এই বুলি জিভাখনক সংযত কৰিবলৈ গুৰুজনাই সিদ্ধান্ত দিছে। কাণ দুখনক সষ্টম কৰি ৰাখিবলৈ সিদ্ধান্ত দিছে, যে কেৱল কৃষ্ণ কথাত কাণ দুখন ব্যৱহাৰ কৰিবা। প্ৰকাশ কৰিলে যে মূৰ কথা শুনৈ কৰ্ণে মুখে বোলৈ ৰাম, যিটো হস্ত দুই মূৰে মাত্ৰ কৰৈ কাম। হাত দুখন মোৰ সন্তুষ্টিৰ অৰ্থে কাম কৰিবলৈ আগবঢ়াই দিবা। কাৰ সন্তুষ্টি? ভগৱন্তৰ সন্তুষ্টিৰ অৰ্থে। এতিয়া ভগৱন্ত কোন? আমি ভগৱন্ত কোন অলপ পাছত আলোচনা কৰিম, কিয়নো ঈশ্বৰ কোন বুলি কৈছে, ঈশ্বৰৰ সংজ্ঞা আমাক দিব, তেতিয়া আমি ঈশ্বৰৰ সংজ্ঞালৈ যাম। বৰ্তমান ক'লে দমৰ বিষয়ে, যে প্ৰথম কৰ্মটো হ'ল কাণ দুখনে কৃষ্ণ কথা শুনা, লগে লগে দ্বিতীয় কৰ্মটো হ'ল মুখেৰে কৃষ্ণ কথা প্ৰকাশ কৰা, লগে লগে 3 নম্বৰ কৰ্মটো হ'ল হাত দুখনে কৃষ্ণৰ অৰ্থে সেৱা কৰা, 4 নম্বৰ কৰ্মটো হ'ল মূৰৰ ৰূপ চিন্তনত মনে কৰৈ শ্ৰম। মনটোক কৃষ্ণ কথা চিন্তা কৰিবৰ বাবে লগাই দিব লাগিব। আৰু এই 4টা দৰ্শন যেতিয়া একেলগ হ'ব, জানা প্ৰাণ সখী আবে তাকে বুলি দম, তাৰ নামেই দম। এতিয়া আমি কোন সময়ত দম ব্যৱস্থাটো পালন কৰোঁ? ৰাতিপুৱা গুৰু সেৱা কৰোঁতে। কৰোঁনে বাৰু? নামঘৰীয়াজনে সন্ধিয়া সময়ত যেতিয়া নামঘৰত আহি দবা কাঁহ বন্তি জ্বলাব, তেতিয়া তেওঁ দম ব্যৱস্থাটো পালন কৰে, নামঘৰীয়া বাপজনে। এতিয়া ঘৰতো যিহেতু আমাৰ গুৰুগৃহ আছে, সেইকাৰণে আমি পুৱা গধূলি দম ব্যৱস্থাটো পালন কৰোঁ। কিন্তু ভাবিবচোন বাৰু, আমি সকলোৱে অকণমান সময় ভাবি চামচোন, অকণমান সময় সকলোৱে, যে গুৰুগৃহত যেতিয়া আমি সোমাওঁ, তেতিয়া আমি প্ৰথম কি কৰোঁ? গুৰুগৃহভাগ আমি ঠাইখন সুন্দৰকৈ পৰিষ্কাৰ কৰি মচোঁ। তাৰ পাছত হাত পাত ধুই পুনৰ আমি ভগৱন্তৰ চৰণত গুৰু আসনৰ সন্মুখত মূৰটো ধুৱাই কি কৰোঁ? চাকি গছিত তেল ঢালি দিওঁ, শলিতাডাল লগাই দিওঁ, জুই হলা কাঠিটো মাৰি শলিতাডাল জ্বলাই দিওঁ। তাৰ পাছত ধূপৰ পেকেটটোৰ পৰা 4ডালমান ধূপ, কোনোবাই এডাল, কোনোবাই 4ডাল, কোনোবাই 3ডাল, কোনোবাই 2ডাল, যি মনৰ ইচ্ছামতে উলিয়াই লৈ জ্বলাই দি শৰণীয়া প্ৰাৰ্থনা ভাগ গাই গাই সেৱা কৰে। এতিয়া সেই সেৱা কৰা সময়কণ যদি 1 ঘণ্টামান হয়, বৰ ভাল পায় আইসকলে। কেলে ভাল পায় জানে? কাৰণ সেই 1 ঘণ্টা সময় ল'ৰাটোৱে আমনি কৰিব নোৱাৰে। ল'ৰাটোৱে মা ভোক লাগিছে ভাত দে বুলি আমনি কৰি নাথাকে আৰু,
সেইকাৰণে সেই গুৰু সেৱা কৰা এঘণ্টা সময়টো একেবাৰে নিজৰ সময়, একেবাৰে আজৰি সময় সেইকণ সময়। কিন্তু শাস্ত্ৰই কৈছে সেই সময়কণ দম। কিন্তু আপোনাৰ মোৰ লগত দম আছেনে নাই এতিয়া, সেইটো আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। কেনেকৈ চিন্তা কৰিম? যেতিয়া গুৰু গৃহৰ পৰা ওলাই আহিম, বাপজনেই হওক আইগৰাকীয়ে হওক, ওলাই আহি যেতিয়া বাপজনে আইগৰাকীক মাতিব, হনেখেৰা শুনিছানে, হনেখেৰা শুনিছানে, আইগৰাকীয়ে পাছফালৰ পৰা ৰান্ধনি ঘৰৰ পৰা ওলাই হাতখন মচি মচি চাদৰৰ আগেৰে বাহিৰলৈ ওলাই আহি, কিনো হ'ল ইমানকৈ চিঞৰি আছে? এতিয়া মোৰহে কি হ'ল? তো আকৌ আনকালে ইমান ডাঙৰকৈ নিচিঞৰে, আজিনো কেলে ইমান ডাঙৰকৈ চিঞৰিছে মোক? তুমি মানে শুনা নাই বোলে। কিনো? এই মাছ বেপাৰীটোৱে পদূলি মুখত অথনিৰ পৰা বেল দি আছিলে, তুমি নুশুনিলা? এই যে মাছ বেপাৰীটোৱে বেল দি আছে পদূলি মুখত, মই দুৰাচাৰ কেৱলে তোমাৰ প্ৰাৰ্থনা ভাগ গুৰুগৃহত সোমাই আধা ঘণ্টা গাই আছে, কিন্তু তেওঁ কাণেৰে বেলটো শুনি আছে পদূলি মুখত দিয়া। মাছ বেপাৰীজন আহিব এতিয়া, মাছ বেপাৰীজন যাবহি নেকি, মাছ বেপাৰীজন গ'ল নেকি, সেইটো কিন্তু শাস্ত্ৰত দম বুলি নাই কোৱা। কাই বাক্য মন চিত এক কৰি কিমান সময় কৃষ্ণৰ চৰণত নিজকে আমি ৰাখি থ'ব পাৰিম, সিমানে প্ৰত্যেকজনাই দম ব্যৱস্থাটো আগবঢ়াই নিব লাগিব। এই কথাটোহে আমাক বৰ্তমান ভাগৱতৰ পদে সিদ্ধান্ত দিছে। কিন্তু আমাৰ সেইখিনি সময় বৰ ভাল লাগে যে ল'ৰাটোৱে আমনি কৰিব নোৱাৰে, স্বামীজনো এগৰাকীক চাহ এখন বনাই দিয়া বুলি খাটনি ধৰিব নোৱাৰে, স্বামীজনো ৰৈ থাকিব লাগে, তেওঁ নামঘৰলৈ গৈছে। নামঘৰত বা আয়ে কি কৰিছে? বাপজনে গৈ নামঘৰত সোমাই থাকে, আইগৰাকীয়ে ভাবে বাপজনে বা এতিয়া নামঘৰত কি কৰি আছে, বাপেহে জানে, আয়েহে জানে। এতিয়া গতিকে আমি প্ৰত্যেকটো কথা শাস্ত্ৰসন্মতে চিন্তা কৰি নিজৰ জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰিব লাগিব। এৰাম মোত চিত্ত দিয়া যিটো জনম হাসয়, হানি অপমান দুখ শোক হয়, তাৰে নাম ক্ষমা বাবে জানিবা উদ্ধৱ, ক্ষমাৱন্ত পুৰুষৰ নাহি পৰাভৱ। 3 নম্বৰটো ক্ষমা কাক বোলে সুধিছিলে? ক্ষমা কাক বোলে সুধিছিল? আৰু তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱক ক্ষমাৰ বিষয়ে প্ৰকাশ কৰিছে যে উদ্ধৱ তুমি শুনা, মোতেই চিত্ত অৰ্পণ কৰি যিজনে কাৰোবাৰ পৰা অপমান পাইছোঁ বুলি এবাৰো দুখ নকৰে, কাৰোবাৰ পৰা সন্মান পাব লাগিছিল কিন্তু সন্মানটো নাপালোঁ মই, এই বুলি দুখ নকৰে। আজি এটা বিভিন্নজনক গামোচা পিন্ধালে সেৱকীয়ে, তাৰ মাজতে কোনোবা দুজনমান থাকি গৈছে, কিন্তু থাকি যোৱা কেইজনে হয়তো মনত অকণমান ভাবিবও পাৰে, তেওঁনো কি বৰ এনে পদ ডাঙৰ পদটোত আছে, তেওঁক গামোচা পিন্ধালে। হয়তো কাৰো মনত অকণমান 1 ছেকেণ্ডৰ বাবে হ'লেও মনত ভাৱনাটো আহিব পাৰে। কিন্তু আহিলেও মই হয়তো তেওঁৰ সমান যোগ্যতা অৰ্জন কৰিব পৰা নাই, সেইকাৰণে মোক তেওঁ গামোচাখন পিন্ধাই সন্মানটো দিব লাগে বুলি তেওঁ হয়তো ভবা নাই। সকলো ঈশ্বৰৰ ইচ্ছা, এই বুলি ভাবি যিজন সন্তুষ্টি হৈ থাকিব পাৰে, শাস্ত্ৰই কৈছে সেই দৰ্শনটো যে কৃষ্ণৰ চিন্তাত বৰ্তি থাকি মান অপমান বিচাৰ বিশ্লেষণ নকৰি যিজনে সেই ব্যক্তিসকলক সেই ব্যৱস্থাটোৰ মাজেৰে সেৱা আগবঢ়াই দিব পাৰে, তাৰে নাম হ'ল ক্ষমা। উদ্ধৱ তুমি জানিবা। আৰু যেতিয়াই এজন ব্যক্তিয়ে ক্ষমা গুণেৰে বিভূষিত হয়, তেতিয়া তেওঁ সমাজ ব্যৱস্থাত কোনোদিন পৰাজয় বৰণ কৰিব লগা নহয়। অৰ্থাৎ তুমি যদি সৰু হ'ব জানা, তেতিয়াহ'লে তুমি ডাঙৰ হ'ব পাৰিবা। যদি তুমি ডাঙৰ হ'ব খোজা, তেতিয়াহ'লে তুমি সৰু হ'বলৈ শিকিব লাগিব।
তাৰ অৰ্থ হ'ল নাম। দন্ত্য ন তাত আকাৰ ম সমান নাম। এই নাম শব্দটোৰ স্বাভাৱিক প্ৰথম অৰ্থটো হ'ল এজোপা গছত ওপৰলৈ এজন ব্যক্তি যেতিয়া উঠি যায় তেতিয়া তলৰ পৰা কেইজনমান ব্যক্তিয়ে কি বুলি কয়, হেৰ বেছি ওপৰলৈ নুঠিবি, পৰিলে মৰিবি, দুখ পাবি। গতিকে নাম নাম নাম, মানে ওপৰলৈ উঠিছ ঠিকে আছে বাৰু, কিন্তু যিমান ওপৰলৈ উঠিবি সিমান ওপৰৰ পৰা পৰিলে সিমানে দুখ পাবি। যদি তলত থাক পৰিলে দুখ নেপাওঁ। সেইকাৰণে নাম 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 মানে সৰু হ'বলৈ কৈছে। এইটো হ'ল স্বাভাৱিক বাস্তৱসন্মত পৃথিৱীখনৰ চিন্তা, যে সৰু হ'ব পাৰিলে তুমি ছেক্ৰেটৰী পদটো এনেই পাবা। তুমি যদি 10জন মানুহক কোৱাগৈ, হেৰা ছেক্ৰেটৰীৰ কাৰণে নামটো মোকে প্ৰস্তাৱ কৰিবা দেই, হেৰা সম্পাদকৰ বাবটো এবাৰ মোকে দিবা পাৰিলে, এনেকৈ যেতিয়া 10জন মানুহৰ আগত ক'বা, সেই 10জনে আলোচনা কৰি দেখিছা নাই, এজনে খুজি খুজি মান ল'বলৈ আহিছে, সেই 10জনে আলোচনা কৰিবই আৰু তাক ছেক্ৰেটৰী লাগে, দিম ৰহ তোক ছেক্ৰেটৰী, এই বুলি ভাবি কোনো কালেই তেওঁক আৰু সম্পাদকৰ পদটো নিদিয়ে, একো পদেই নিদিয়ে তেওঁ। কিন্তু যিজনে একো নিবিচাৰে, যিজনে একো নাজানো বুলি ভাবে, তেওঁকেই কিন্তু সমাজে সেই সৰু মানুহজনক বৰ মানুহ কৰি দিয়ে। এইবিলাক দৰ্শন ভাগৱতে দিছে, শাস্ত্ৰই দিছে আমাক। তাৰপিছত দন্ত্য নত আকাৰে না মানে হ'ল নাশ কৰা, মানে নাইকিয়া কৰি দিয়া। কি নাইকিয়া কৰিব? ক'ৰ পৰা নাইকিয়া কৰিব? ম মানে হ'ল মমত্ব অহংকাৰ। শ্ৰীমদ তালব্য স মানে দেহা। আমি যে কওঁ বাপ আপোনাৰ নামটো, বোলে নমস্কাৰ মোৰ নাম শ্ৰী, এই যে শ্ৰীটো কওঁ তাৰ অৰ্থটো তালব্য হ যোগ ৰ যোগ দীৰ্ঘই সমান শ্ৰী। তালব্য স মানে আমাৰ এই দেহটো, যিটো বগা কাপোৰ এখনে ঢাকি থৈ দিয়ে, সেই দেহটোৰ কথা কোৱা হৈছে। ৰ মানে ৰমণ কৰা, মানে ক্ৰিয়া কৰি থকা, খেলা কৰি থকা। দীৰ্ঘই মানে কৃষ্ণ তত্ত্ব, ঈশ তত্ত্ব। ঈশ তত্ত্ব পৰম পুৰুষ প্ৰভু ভগৱন্তই আহি যেতিয়া এই শৰীৰটোত সোমাই ৰমণ কৰি থাকে, তেতিয়া এই শৰীৰটোৱে হাত দুখন লৰাই থাকিব পাৰে, যেনেকৈ আমি লৰাই আছোঁ এতিয়া। মুখখনে কথা কৈ থাকিব পাৰে, চকু দুটাই দেখি থাকিব পাৰে, কাণ দুখনে শুনি থাকিব পাৰে, ভৰি দুটাই এঠাইৰ পৰা আনঠাইলৈ শৰীৰটোক লৈ যাব পাৰে। এই কাৰ্যক্ষমতাখিনি কৃষ্ণ তত্ত্বৰ কৃপাতহে লাভ হয়। সেইকাৰণে আমি প্ৰত্যেকেই শ্ৰী বুলি কওঁ। কিন্তু যেতিয়াই দীৰ্ঘই তত্ত্বই ৰমণ কৰিবলৈ এৰি দিয়ে, তেতিয়াই কেৱল তালব্য স বুলি কওঁ, বগা কাপোৰ এখনে ঢাকি থৈ দিওঁ, আৰু তেতিয়াৰ পৰা সেই নামটোৰ আগত চন্দ্ৰবিন্দু এটা লগাই দিওঁ। এইখিনি কথা আমি সকলোৱে জানো। এইকাৰণে গুৰুজনাই কৈছে দন্ত্য নত আকাৰে না মানে নাশ কৰা। ক'ৰ পৰা? শ্ৰীমদ, অৰ্থাৎ এই শৰীৰটোত থকা চুলিৰ পৰা ভৰিৰ নখলৈকে যি দুটা বিশেষ অহংকাৰ মায়া, সেই দুটাৰ পৰা নিজকে সদায় আঁতৰত ৰাখা। সেই দুটা হ'ল, যশোদাই যেতিয়া কৃষ্ণক বান্ধিবলৈ দীঘল দীঘল পঘাবিলাক আনিছিল, কিন্তু প্ৰত্যেকডাল পঘা যোৰা দিয়াৰ পাছতো বান্ধিবৰ বাবে মাত্ৰ 2 আঙুলে যোৰা নমৰে। এতিয়া সেই 2 আঙুলটোৱে হ'ল অহংকাৰ। ম মানে মমত্ব অহংকাৰ। সেই 2 আঙুলটো যিকোনো প্ৰকাৰে শৰীৰটোৰ পৰা চিন্তাটো আঁতৰ কৰি ৰাখিবলৈ কৈছে। সেই 2 আঙুলটো কি? যশোদাই ভাবিছিল মই বান্ধিম 1 আঙুল, 2 নম্বৰ আঙুলটো হ'ল মোৰ ল'ৰা, মই বান্ধিম। এতিয়া আমাৰো প্ৰত্যেকৰে এইটোৱে চিন্তা, মোৰ ল'ৰাক কি কৰোঁ, মোৰহে কথাটো ক'বলৈ কি দৰকাৰ। মোৰ ল'ৰাটো মেট্ৰিকত ভাল ৰিজাল্ট দিলে, আমুকৰ ল'ৰাটো বৰ মাকে ফুটনি মাৰিছিল, এতিয়া কেনেকুৱা পালে। তাৰমানে অহংকাৰটো সেইটোৱে, মোৰ ল'ৰাটোৱে ভাল ৰিজাল্ট কৰিলে, ল'ৰাটো মোৰ নহয়, ছোৱালীজনী মোৰ নহয়। যদি আমি ভাবি থাকোঁ মোৰ বুলি, তেতিয়াহ'লে সেইটোৱে হ'ল শাস্ত্ৰসন্মতে অহংকাৰ। আৰু সেই অহংকাৰটো নাশ হ'ব গুৰু সেৱাৰ মাধ্যমেৰে। যে পঞ্চভূতি দেহ কেশে মায়া বুলি কয়,
তৰণ উপায় গুৰু সেৱা কেশে কয়। এই পঞ্চভূতি দেহাটো মায়া আমাৰ, সেইকাৰণে আমি মই মোৰ শব্দৰ বিপৰীতে আমি বুলি কৈ আমি সেৱা ধৰিব লাগে। মইটো হ'ল অহংকাৰ, মোৰো হ'ল অহংকাৰ, এই সকলোবিলাক আমাৰ। এই ব্যৱস্থাটোৰে আমি জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰিব লাগে। ভাগৱতে বৰ্তমান আমাক এই কথাটোকে ক'লে যে তুমি যেতিয়া মোত চিত্ত অৰ্পণ কৰি সকলো ঈশ্বৰৰ বুলি বুজি পাবা, তেতিয়া মোৰ বুলি ভাৱনাটো নাহে আৰু। মোৰ নহয় এইখিনি, সকলো ঈশ্বৰৰ ইচ্ছাত আমি কেইদিনমানৰ কাৰণে পতি পত্নী হৈ আছিলোঁ। আমাৰ মাজত এটি সন্তান আহিছিল, আমাৰ মাজত এগৰাকী কন্যা হৈছিল। আমি 4জনীয়া সদস্যৰে গঠিত এটা গৃহস্থী ধৰ্ম পালনৰ পৰিয়াল হৈ আছিলোঁ। কিন্তু আমাৰ মাজৰ পৰা ভগৱন্তৰ ইচ্ছাত আমাক জন্ম দিয়া মাতৃ এই সংসাৰ এৰি গুচি গ'ল। সকলো ঈশ্বৰৰ ইচ্ছা। এই ভাৱনাযুক্ত হৈ যিসকলে দুখ নকৰে, অপমান পালেও যিসকলে অপমান পাইছোঁ বুলি দুখ নকৰে, তাৰ নামটোৱে হ'ল ক্ষমা। আৰু এনেকুৱা ক্ষমাৱন্ত পুৰুষজন বা জীৱ আত্মা কেতিয়াও এই সংসাৰত পৰাজয় বৰণ কৰিব লগা নহয়। অ মোক মনে ধৰি যেবে তেজৈলো ভকাম, জানিবা উদ্ধৱ বন্ধু ধৈৰ্যতাৰ নাম। স্বভাৱক এৰি মুত চিত্ত কৈল থিৰ, মায়াক জিনিলে জানা সেহি মহাবীৰ। তাৰ পাছত ক'লে উদ্ধৱ তুমি জানিব বিচাৰিছিলা ধৈৰ্য কাৰ নাম? উদ্ধৱ তুমি জানিব বিচাৰিছিলা মহাবীৰ কোনজন? তোমাক কওঁ শুনা। মোৰ কথা চিন্তা কৰি কৰি যিজনে লোভ ত্যাগ কৰিব পাৰিলে, যিজনে কামনা বাসনা ত্যাগ কৰিব পাৰিলে, জানিবা উদ্ধৱ বন্ধু ধৈৰ্য তাৰ নাম। তাৰ নামটো হ'ল ধৈৰ্য। এতিয়া আমাৰ মতে ধৈৰ্য কোনটো? এই ইমান দেৰি কৰিছ, মই আৰু ৰৈ নাথাকোঁ, তোক 5 মিনিটহে সময় দিছোঁ, মই কিন্তু যামগৈ। 5 মিনিট যেতিয়া আহি নাপায়হি, কিমান ধৈৰ্য ধৰিম? আধা ঘণ্টা ধৈৰ্য ধৰিলোঁ, ইমান দেৰি লাগে নি তোৰ ঘৰৰ পৰা আহোঁতে? এই যে কাৰোবাৰ বাবে ৰৈ থাকোঁ, আমাৰ সংসাৰখনত আমাৰ চিন্তাটো হ'ল ধৈৰ্য মানে সেইটোৱে। কিন্তু উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে কৈছে সেইটো ধৈৰ্য নহয়। ধৈৰ্য সেইটো যে মোৰ কথা চিন্তা কৰি কৰি যিজনে লোভ ত্যাগ কৰিব পাৰিছে, মোৰ কথা চিন্তা কৰি কৰি যিজনে কামনা বাসনা ত্যাগ কৰিবলৈ সিদ্ধান্ত লৈছে বা পাৰিছে, তাৰ নামেই হ'ল ধৈৰ্য। যে যিসকলে মোৰ চিন্তাত থাকি, ঘৰত থাকিলে এই সময়ত লাল চাহ একাপ খাই চাগে ৰুটি এটা সৈতে, কিন্তু এই সময়ত এতিয়া নামঘৰত আছোঁ, কোনে দিয়ে ৰুটি এটা লাল চাহ একাপ? সেৱকীয়ে যোগাৰ কৰিছে যদিও ঘোষণা কৰা নাই উঠি যাবলৈ। এতিয়া উঠি যাব নোৱাৰোঁ নহয় ঘোষণা নকৰিলে। এই যে কৃষ্ণ নামটো শুনি থাকোঁতে থাকোঁতে লাল চাহ একাপ খাবলৈ মন গৈছিল যদিও মাজতে, কৃষ্ণ নামটো অবিৰামভাৱে শুনি থকাৰ বাবে লাল চাহ কাপৰ চিন্তাটো মনৰ পৰা ওলাই গৈছে। এইটো হ'ল লোভ। লোভটো কৃষ্ণ কথা শুনোতে আঁতৰি গুচি গৈছে। সেই 9 বজাৰ পৰা বহি বহি এতিয়ালৈকে খাবলৈ মন গৈছিল যদিও সেই চিন্তাটোৰ পৰা আমি আঁতৰি আহিছোঁ। সেইটোকে কৈছে ধৈৰ্য। তাৰ নামটোৱে হ'ল ধৈৰ্য। 2 নম্বৰ চিন্তাটো দিছে কাম। কাম মানে নিজৰ পত্নীগৰাকীৰ লগত, সহধৰ্মিনীৰ লগত যি ব্যৱস্থাৰ মাধ্যমেৰে ৰতিক্ৰিয়াৰ জৰিয়তে এটি সন্তান জন্ম হয়, সেই ব্যৱস্থাটো যদিও বিয়া নপতা এজন যুৱকে আজি নামঘৰত
চেহেৰাটো ধুনীয়া দেখি কোনোবা এগৰাকী যুৱতীক হয়তো চাইছে চকুৰে, অকণমান ভাৱনা এটা জাগৃত হৈছে অন্তৰত যে এইগৰাকীকে মই বিয়া পাতিবলৈ পোৱা হ'লে, ভাল পাব পৰা হ'লে। কিন্তু আজি নামঘৰত সেই চিন্তাটো নাই। কিন্তু ৰাস্তাই ঘাটে গৈ থাকোঁতে সেই চিন্তাটো আহিব পাৰে। 3জনমান ল'ৰা লগ হৈ গৈ আছে, এগৰাকী ছোৱালী ইফালৰ পৰা আহি আছে আৰু ল'ৰা 3জনে ছোৱালীজনীক জোকাই থৈ গৈছে, কিবা এটা কৈ থৈ গৈছে। কিন্তু আজি সেই একেগৰাকী ছোৱালীকে নামঘৰত দেখাৰ পাছত সেই একেকেইজন যুৱকেই আজি কিন্তু সেই ভাৱনাটো নাই অহা। বোলে আইগৰাকী চাহ অকণ খাওঁ বুলি ভাবিছিলোঁ, পানী এগিলাচ খাওঁ বুলি ভাবিছিলোঁ, আইগৰাকী দিব পাৰিব নি কৃষ্ণ। আজি কিন্তু চৰিত্ৰটো সম্পূৰ্ণ বেলেগ। সেই ব্যৱস্থাটোৰ নাম হ'ল ধৈৰ্য। যে কৃষ্ণ কথা শুনি শুনি, কৃষ্ণ কথা কীৰ্তন কৰি কৰি যিসকলে লোভ আৰু কামনাটো ত্যাগ কৰিব পাৰিছে বা চেষ্টা কৰিছে, সেইটোৰ মাধ্যমেৰে যাবলৈ, তাৰ নামটো হ'ল ধৈৰ্য। আৰু যিসকলে এনেকৈ মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো বিচাৰি পাইছে, তাৰ নামেই হ'ল মহাবীৰ। সেইজনকে মহাবীৰ বুলি কোৱা হৈছে। এৰা মোতে চিত্ত দিয়া যিটো তেজীয়া হৈ মায়া, নিচিন্তে প্ৰাণীৰ দ্ৰোহ কৰৈ ভূত দায়া। হৰি বুদ্ধি সদায় সবাকো কৰৈ মান, জানিবা উদ্ধৱ তাকে বুলি মহাদান। উদ্ধৱ, তুমি মোক মহাদান কাক বোলে সুধিছিলা, এতিয়া মই মহাদানৰ বিষয়ে কওঁ শুনা। এতিয়া আজি আমাৰ সেৱকী ডন বৰা বাপজনা তেৰাৰ আইগৰাকীৰ সহিতে তেৰাৰ জীৱনলৈ অহা ভগৱন্তৰ কৃপা ধন্য হোৱা এটি সন্তান আকৌ তেৰা সমস্তৰ মাজৰ পৰা এই সংসাৰ এৰি গুচি যোৱা, সেই সন্তানটিৰ স্মৃতি ৰক্ষা কৰি তেৰাই ভাগি বাটচৰা ভকতৰ সেৱাৰ বাবে আগবঢ়াইছে। স্বাভাৱিক অৰ্থত এইটোকে দান বুলি কোৱা যায়। কাৰণ আমাৰ যিখন ফলকখনত লিখি থোৱা থাকে যে দাতা আমুক, থাকে নাই বাৰু? থাকে। আমি বুজিবৰ কাৰণেহে কথাটো টানি অনা হৈছে। যদি সেৱকী বাপজনাই ভাবে মই দান দিছোঁ, এইটো মোৰ সমান দানী নাই, মই এইটো দিছোঁ ভকতক, সেইটোৱে হ'ল অহংকাৰটো। সেইটো চিন্তা এৰিব লাগিব। শাস্ত্ৰই কৈছে সেইটো মহাদান নহয়, কিন্তু আমাৰ স্বাভাৱিক দৰ্শন সেইটোৱে মহাদান। যে বাটচৰাটো মই বনাই দিম, কিন্তু মোৰ নামটো ডাঙৰ ডাঙৰকৈ লিখি দিব লাগিব, তেতিয়াহে মই বাটচৰাটো বনাই দিম। কিন্তু শাস্ত্ৰই কৈছে সেইটো দান নহয়। দান হ'ল নিচিন্তে প্ৰাণীৰ দ্ৰোহ কৰৈ ভূত দায়া, কোনো দিন প্ৰাণী হিংসা নকৰাকৈ জীৱন আগবঢ়াই নিয়া। সমস্ত ভূততে ভগৱন্তই আছে, চেদজ অন্দজ উদ্ভিদজ জৰায়ুজ, উৰণ বুৰণ গজন ভ্ৰমণ। এই 4টা ভাগত বিভক্ত জীৱাত্মা একেজন পৰমাত্মা কৃষ্ণ তত্ত্বই, মাত্ৰ শৰীৰটো বেলেগ বেলেগ। সেইকাৰণে প্ৰাণীৰ হিংসা নকৰি, ভূতক দায়া কৰি, হৰি বুদ্ধি দৰ্শনেৰে সকলোকে মান্য অনুসাৰে সেৱা নিবেদন কৰা। জানিবা উদ্ধৱ সখী তাকে বুলি মহাদান, তাৰ নামটো হ'ল মহাদান। এতিয়া আমি কি কৰোঁ মহাদানৰ বিপৰীতে? এতিয়া আৰু 2 দিনমানৰ পাছত বৰষুণ দিবই নহয়, বাৰিষা আৰম্ভ হৈছে আৰু লাহেকৈ বৰষুণ দিব, গৰু গা ধুৱাবলৈ পানী লাগিব, সেইকাৰণে বতৰে বৰষুণ দিব। বৰষুণ দিয়াৰ লগে লগে কি হ'ব? মাছবিলাকে কণী পাৰিবলৈ
উজান উঠে মাছৰ। উঠেনে উজান? মাছৰ উজান উঠে কণী পাৰিবৰ বাবে, কাৰণ বোৱতী পানীৰ সোঁততহে মাছে কণী পাৰে। সেইকাৰণে মাছবিলাক উজাই যায় আৰু সোঁতত কণী পাৰি দিয়ে। এতিয়া মাছবিলাক যেতিয়া সোঁতত উজাই আহে তেতিয়া ধৰিবলৈ একেবাৰে সহজ হৈ যায়। সেইকাৰণে সেই গৰ্ভাৱতী মাছবিলাকক মানুহ নামৰ প্ৰাণীবিধে ধৰিবলৈ সহজ পায়, ধৰি ধৰি সেই মাছবিলাক খাই আহাৰ হিচাপে গ্ৰহণ কৰে। নিজৰ গৰ্ভাৱতী পত্নীগৰাকীক আপোনালোকে তেনেকুৱা দুখ দিয়েনে? নিজৰ গৰ্ভাৱতী মাতৃগৰাকীক 3 মাহৰ পৰা লাহেকৈ পানীৰ পাত্ৰটো দাঙিবলৈও নিদিয়ে, চাবচোন। দুখ পাব আইগৰাকীয়ে। সেইকাৰণে পানীৰ পাত্ৰটো ডঙাৰ পৰাও স্বামীজনে কয়, তুমি গধুৰ বস্তু নাদাঙিবা দেই, ডাক্তৰে কৈ পঠিয়াইছে। সেইকাৰণে ইমান সুন্দৰভাৱে নিজৰ পত্নীগৰাকীৰ যত্ন লয় স্বামীজনে, পৰিয়ালটোৱে। কিন্তু সেই গৰ্ভাৱতী মাছবিলাকক আপুনি মই লোভত পৰি ধৰি ধৰি তাক আহাৰ হিচাপে গ্ৰহণ কৰোঁ। এতিয়া শাস্ত্ৰই কৈছে যে নিশ্চিন্তে প্ৰাণীৰে দ্ৰোহ কৰৈ ভূত দায়া। তুমি প্ৰাণীৰ দ্ৰোহ আচৰণ নকৰিবা। সিহঁতো জীৱ, সিহঁতিও এই সংসাৰত ভগৱন্তৰ কৃপাতেই আহিছে। গতিকে ভগৱন্তৰ কৃপাতে এদিন এই সংসাৰ এৰি গুচি যাব। তুমি মই সিহঁতক মাৰি মাৰি শেষ কৰিবলৈ কোনো প্ৰয়োজন নাই, কোনো দৰকাৰ নাই সেইবিলাক প্ৰাণীক তুমি মই হিংসা কৰিবলৈ। সিহঁতি নিজৰ জেগাত নিজে আছে, তুমি মই নিজৰ স্থানত ঈশ্বৰৰ কৃপাত, ঈশ্বৰৰ সেৱাৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰা। জানিবা উদ্ধৱ তাকে বুলি মহাদান। এই চিন্তা ভাৱনাৰে যিজনে নিজৰ জীৱন আগবঢ়াই আনিবলৈ চেষ্টা কৰে তাৰ নামটোৱে হ'ল মহাদান।